জনতাৰ সমস্যা পিছত জনপ্ৰতিনিধিৰ মুখ চুপতি আগত ৰাজনীতিৰ বুকাচটোৱা খেলে এতিয়া লৈছে চূড়ান্ত ৰূপ যেন ৰাজ্যত চলিছে জনপ্ৰতিনিধিৰ বাকযুদ্ধৰ অঘোষিত প্ৰতিযোগিতাহে জনতাৰ সমস্যা পাহৰি জনপ্ৰতিনিধিৰ মুখত এতিয়া আজব কথা দায়িত্বহীন মন্তব্য উপনিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ হোৱাৰ পিছৰে পৰা ৰাজ্যৰ ৰাজনীতিত স্থান পাইছে গৰু ঘাঁহ আৰু গাখীৰে সাহকীয় মন্ত্ৰী বিধায়কৰ পৰা আৰম্ভ কৰি বিৰোধী নেতালৈ সকলোৰে মুখত কেৱল গৰু ঘাঁহ আৰু গাখীৰৰ কথা পদুমক ভোট দিলে 26 লিটাৰ কৰি দিনত গাখীৰ পাম 4 কিলোকৈ উন্নত জাতৰ ঘাঁহৰ বীজ প্ৰেৰণ কৰিছো বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই অনলাইন যোগে ভৱেশ কলিতা আৰু প্ৰমোদ বড়লৈ ঘাঁহৰ বীজ উপহাৰ দিয়াৰ পিছত এইবাৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ মুখত গাখীৰ দিয়া নিদিয়া গৰুৰ কথা নিজকে গাখীৰ দিয়া গৰু আখ্যা দি বিৰোধীক ঘাঁহ খাই ৰাজ্যক গাখীৰ দিবলৈ কটাক্ষ কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই তেলে নিজে লৈ লওক নিজে ঘাঁহ খাওক আমাৰ ঘাঁহ ঠিকই আছে ৰাইজে আমাক ঘাঁহ দিছে ৰাইজে আমাক শক্তি দিছে ৰাইজে আমাক সমৰ্থন দিছে সেইকাৰণে আমি চৰকাৰত আহিছোঁ তেওঁলোকে এতিয়া গাখীৰ নিদিয়া গৰু তেওঁলোকে প্ৰথমে নিজে গাখীৰ উলিয়াই ৰাইজক খুৱাবলৈকে চেষ্টা কৰক একেদৰে অখিল গগৈক কটাক্ষ কৰিবলৈ গৈ নিজকে লাল্লু পাঞ্জু বুলিও ক'লে মন্ত্ৰীগৰাকীয়ে আমাৰ নিচিনা লাল্লু পাঞ্জুৱে ক'ৰবাত এটা বাইট দিছোঁ বেলেগ কথা কিন্তু অখিল গগৈটো মহান ব্যক্তি তেওঁতো ৰাইজৰ দলৰ একেবাৰে বহুত ডাঙৰ সভাপতি তেওঁতো অসমৰতো ৰাজনীতিৰ একেবাৰে নিজকটো কয় অদ্ভুত কিবা কিবি কয় আৰু উপনিৰ্বাচনৰ ভোট গ্ৰহণৰ পূৰ্বে হতাশাত ভুগি অখিল গগৈয়ে সংবাদমেল সম্বোধন কৰা বুলি সমালোচনা মন্ত্ৰী পীযুষৰ লগতে ৰাইজে মূল্য বৃদ্ধিৰ কথা চিন্তা কৰে কেৱল উন্নয়নৰহে বুলি মন্তব্য কেবিনেট মন্ত্ৰীগৰাকীৰ তেওঁ হতাশ হৈ যোৱা দেখা নাই জানো হতাশ হৈ যোৱাকালিও প্ৰেছ মিট কৰিছে আজিও প্ৰেছ মিট কৰিছে ইমান ডেছপাৰেশ্যন কিয় আজি ৰাতিপুৱা 7:40 তেখেতে প্ৰেছ মিট পাতিছে উপনিৰ্বাচন অনুষ্ঠিত 5 সমষ্টিত বিজেপি মিত্ৰজোঁটৰ জয় নিশ্চিত বুলি মন্তব্য কৰি ৰাইজৰ দলে প্ৰতিদ্বন্দ্বিতা কৰা মৰিয়নি আৰু থাওৰাত বিজেপি বৃহৎ ব্যৱধানত জয়ী হোৱাৰ দাবী পীযুষৰ এইবিলাক মানুহে চিন্তা নকৰে মানুহে ডেভেলপমেণ্টৰ কথা চিন্তা কৰে গতিকে 5টাত জিকিম আৰু ভালকৈ জিকিম তেওঁ য'ত খেলিছে অখিল গগৈ ডাঙৰীয়া য'ত খেলিছে থাওৰা আৰু মৰিয়নিত সকলোতকৈ ভালকৈ জিকিম উল্লেখ্য যে বানে উটুৱাই নিয়া স্লুইচ গেটৰ মেৰামতিৰ বুজ ল'বলৈ পুৱাই বোকাখাটৰ তামুলী পথাৰত উপস্থিত হৈছিল মন্ত্ৰী পীযুষ হাজৰিকা স্লুইচ গেটৰ মেৰামতিৰ বুজ লোৱাৰ পিছতে এনেদৰে বিৰোধীক আক্ৰমণৰ লক্ষ্য কৰি ল'লে মন্ত্ৰীগৰাকীয়ে বোকাখাটৰ পৰা প্ৰদ্যুৎ মহন্তৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বেলতলাৰ ডাবল মাৰ্ডাৰৰ চাঞ্চল্য মাৰ নেযাওঁতে খানাপাৰাত উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ ক্ষত বিক্ষত মৃতদেহ এতিয়াও পোহৰলৈ অহা নাই অতি নৃশংসভাৱে হত্যা কৰা মহিলাগৰাকীৰ পৰিচয় আনেক হত্যাকাণ্ডই কপালে মহানগৰী বেলতলাৰ ডাবল মাৰ্ডাৰৰ চাঞ্চল্য মাৰ নযাওঁতে খানাপাৰাত উদ্ধাৰ মহিলাৰ ক্ষত বিক্ষত মৃতদেহ খানাপাৰা উৰণীয়া সেতুৰ সমীপৰ এটা ডাষ্টবিনৰ কাষত পলিথিনেৰে মেৰিয়াই থোৱা আছিল মানৱ দেহৰ অৰ্ধাংশ শনিবাৰে পুৱা এগৰাকী মহিলাই মানৱ দেহৰ ক্ষত বিক্ষত অংশ দেখাৰ লগে লগে হোৱা দোৱা লাগিল অঞ্চলটোত লগে লগে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ হোৱা মৃতদেহৰ অংশ মহিলাৰ বুলি নিশ্চিত কৰিলে আৰক্ষীয়ে এই দৃশ্য দেখাৰ পিছতে শিয়ৰি উঠিল আৰক্ষীও অতি নৃশংসভাৱে হত্যা কৰাৰ পিছত টুকুৰা টুকুৰকৈ কাটি পেলাইছিল মহিলাৰ মৃতদেহটো তাৰে এটা অংশ পলিথিনেৰে মেৰিয়াই পেলাই থৈ গৈছিল খানাপাৰা উৰণীয়া সেতুৰ ডাষ্টবিনৰ কাষত প্ৰাৰম্ভিক তদন্তৰ পিছত ফৰেনচিক পৰীক্ষাৰ বাবে উদ্ধাৰ হোৱা মৃতদেহৰ অৰ্ধাংশ প্ৰেৰণ কৰিলে বশিষ্ঠ আৰক্ষীয়ে কোন এই নৃশংস ঘাতকৰ বলি হোৱা মহিলাগৰাকী কোন মহিলাগৰাকীক ক'ত কেনেকৈ হত্যা কৰি ঘাতকে টুকুৰা টুকুৰ কৰিছিল মৃতদেহ কেনেকৈ মৃতদেহৰ অৰ্ধাংশ কঢ়িয়াই আনি ঘাতকে পেলাই থৈ গৈছিল আৰক্ষীয়ে গিজগিজাই থকা খানাপাৰাত এনে প্ৰশ্নৰ উত্তৰ বিচাৰি তদন্ত চলি থকাৰ সময়তে মহানগৰ আৰক্ষীৰ বিৰুদ্ধে উঠিছে চূড়ান্ত নিষ্ক্ৰিয়তাৰ অভিযোগ বিগত 2 মাহত গুৱাহাটীত সংঘটিত হৈছে কেইবাটাও লোমহৰ্ষক অপৰাধীৰ সক্ৰিয়তাৰ বিপৰীতে আৰক্ষীৰ নিষ্ক্ৰিয় ভূমিকাই ত্ৰাসিত কৰিছে মহানগৰবাসীক বৰ্ধিত অপৰাধ নিয়ন্ত্ৰণ কৰি ৰাইজক নিৰাপত্তা দিব পাৰিবনে আৰক্ষীয়ে এই প্ৰশ্নৰ উত্তৰ বিচাৰি হাহাকাৰ কৰিছে এতিয়া মহানগৰবাসীয়ে ভাস্কৰ জ্যোতি হাজৰিকাৰ সহযোগত বশিষ্ঠৰ পৰা উৎপল হালন নিউজ 18 অসম নৰ্থ ইষ্ট দীপাৱলীত বজাৰত উপলব্ধ হ'ব জিঅ' ফোন নেক্সট
মাত্ৰ 1999 টকা দিয়ে গ্ৰাহকে ক্ৰয় কৰিব পাৰিব জিঅ' ফোন নেক্সট বাকি ধন কিস্তিত পৰিশোধ কৰিব পাৰিব গ্ৰাহকে জিঅ' ফোন নেক্সটৰ বাবে ব্যৱস্থা কৰা হৈছে বিশেষ ইএমআই গ্ৰাহকৰ বাবে আনবক্সিং কৰা হৈছে জিঅ' ফোন नेक्स्ट इस दिवाली स्मार्टफोन्स की दुनिया में धमाका मचाने आया है रिलायंस का जियो फोन नेक्स्ट। ये मार्केट में लॉन्च हो चुका है और दिवाली पर आप इसे आराम से खरीद सकते हैं, अपने फ्रेंड्स के लिए खरीद सकते हैं, अपने लिए खरीद सकते हैं, अपने परिवार के लिए खरीद सकते हैं, क्योंकि इसकी कीमत बेहद कम है, बेहद वाजिब है। 1999 रुपए में ये स्मार्टफोन आपके हाथ में होगा। आपको सिर्फ 1999 देना है इनिशियली और फिर छोटे छोटे इंस्टॉलमेंट्स होंगे, लेकिन शुरुआत में सिर्फ 1999 आपको देना है और ये फोन आपका होगा 4G स्मार्टफोन। इतने कम दाम में शायद ही अभी बना होगा। जाहिर सी बात है रिलायंस ने एक आम आदमी को ध्यान में रखकर ये फोन बनाया है, जहां एक्सपेंसिव से एक्सपेंसिव फोन्स में जितने फीचर्स जो होते हैं वो सारे ही फीचर्स इसमें आपको मिलेंगे। कोई ऐसा फीचर नहीं है जो मिलेंगे जो नहीं मिलेगा। हम आपको दिखाते हैं इसके फीचर्स। तो हम आपको इसके कुछ मेन फीचर्स बताते हैं। वैसे तो बहुत सारे हैं, लेकिन जो मेन फीचर्स हैं वो हम आपको बताते हैं। 1999 रुपए में ये फोन मिल रहा है आपको और इसमें आपको रीड अलाउड फीचर है, यानी कि अगर आप कुछ पढ़ नहीं पा रहे हैं, अभी किसी ऐसे काम में बिजी हैं, तो ये फोन खुद ब खुद वो कंटेंट आपको पढ़ के सुना सकता है। बेहतरीन फीचर। इसी के साथ वॉइस असिस्टेंट भी है, यानी कि अगर आप हाथ से नहीं ऑपरेट करना चाहते फोन तो आप बोल करके कोई भी काम फोन पर कर सकते हैं। फोन को आप बता सकते हैं कि आपको क्या करना है और फोन अपने आप ऑपरेट होता रहेगा। साथ ही इसमें ट्रांसलेट नाउ फीचर भी है, क्योंकि बहुत सारी लैंग्वेजेस का ऑप्शन है इसमें, तो आप अपनी मनपसंद की जो लैंग्वेज है वो आप यूज कर सकते हैं। कोई जरूरी नहीं है कि जो कंटेंट जिस लैंग्वेज में है उसी में आपको पढ़ना है, आप उसको किसी भी लैंग्वेज में ट्रांसलेट कर सकते हैं। और साथ ही इसमें जो कैमरा है वो भी बेहतरीन है। किसी भी एक्सपेंसिव फोन की तरह इसमें वो सारे फीचर्स हैं, बहुत सारे फिल्टर्स हैं जो आजकल यंगस्टर्स को चाहिए होते हैं। और साथ ही साथ नाइट फोटोग्राफी के लिए बहुत ही बेहतरीन लाइटिंग है इसमें। और बहुत सारी मिलियंस ऑफ ऐप्स के लिए आपके पास इसमें एक्सेसिबिलिटी है। आप ऐप्स यूज कर सकते हैं बहुत सारे। तो इस तरह के ढेर सारे फीचर्स और ये सब सिर्फ 1999 में। और ये बहुत ही अच्छी बात है, एक खुशखबरी है इस दिवाली। तो ये दिवाली होने वाली है खुशियों वाली। খবৰ আৰু আছে ঘূৰি আহিম চিটি 18ৰ মাজলৈ, কিন্তু তাৰ আগতে ল'ব লাগিব এটা সৰু বিৰতি। আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম। এক ব্ৰেকিং নিউজ। এবাৰ সহকাৰী সচিবক বৰখাস্তৰ নিৰ্দেশ দিয়া হৈছে। সহকাৰী সচিব হেমন্ত কুমাৰ ডেকাক বৰখাস্তৰ নিৰ্দেশ দিয়া হৈছে। উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছিল ডেকা। কাৰাবাসৰ পিছতে জামিনত আছিল হেমন্ত কুমাৰ ডেকা আৰু ইতিমধ্যে বৰখাস্তৰ নিৰ্দেশ দিয়া হৈছে। পুনৰ জনাইছো এবাৰ সহকাৰী সচিবক বৰখাস্তৰ নিৰ্দেশ। সহকাৰী সচিব হেমন্ত কুমাৰ ডেকাক বৰখাস্তৰ নিৰ্দেশ দিয়া হৈছে। উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছিল ডেকা আৰু কাৰাবাসৰ পিছতে জামিনত আছিল হেমন্ত কুমাৰ ডেকা। এই বিষয়ে সবিশেষ জনাব আমাৰ সাংবাদিক বিষ্ণু শইকীয়া। বিষ্ণু, আপোনাৰ ওচৰলৈ আহিছো আৰু এই ঘটনা সন্দৰ্ভত জানিব বিচাৰিছো। হয়, ইতিমধ্যে আপুনি প্ৰকাশ কৰিছে যে সেৱাৰ সহকাৰী সচিব হেমন্ত কুমাৰ ডেকাক ঘোষ লৈছিল আৰু ঘোষ লোৱাৰ পিছত তেওঁক 2020 চনৰ 18 ছেপ্টেম্বৰত তেওঁক হাতে লোটে ঘোষ লোৱা 8,000 টকা ঘোষ লোৱা অৱস্থাত গ্ৰেপ্তাৰ কৰিছিল দুৰ্নীতি নিবাৰক শাখাই। আৰু তাৰ পিছতে তেওঁক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত তেওঁৰ ওপৰত বিভাগীয়ভাৱে এক তদন্ত চলিছিল। আৰু এই তদন্তৰ পিছতেই আজি ৰাজ্য চৰকাৰৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী BK কল্যাণ ডেকাই স্বাক্ষৰিত এক পত্ৰযোগে তেওঁক বৰখাস্তৰ নিৰ্দেশ দিয়া হৈছে। আৰু আমি এইখিনিতে উল্লেখ কৰিব লাগিব যে তেওঁ এগৰাকী ছাত্ৰীৰ শিৱ কুমাৰ ভুজেল নামৰ এজন ব্যক্তিৰ কন্যাৰ হৈ তেওঁ 8,000 টকা 10,000 টকা বিচাৰিছিলে। তেওঁৰ চাৰ্টিফিকেটৰ এটা নাম ভুল হৈ আছিল আৰু সেই নামটো শুদ্ধ কৰাৰ বাবদ তেওঁ 10,000 টকা উৎকোচ দাবী কৰিছিল। আৰু তেওঁ ইয়াৰ পৰৱৰ্তী সময়ত তেওঁ দুৰ্নীতি নিবাৰক শাখাক সমগ্ৰ ঘটনাৰ বিষয়ে অভিযোগ দাখিল কৰিছিল। আৰু অভিযোগ দাখিল কৰাৰ পিছত
হাতে লুটে 2020 চনৰ 18 ছেপ্টেম্বৰত তেওঁ পইচা লৈ থকা অৱস্থাত তেওঁক গ্ৰেপ্তাৰ কৰিছিল আৰু তাৰ পিছতেই তেখেতক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল আৰু এই কথা প্ৰথম নাছিল যে তেওঁৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও হেমন্ত কুমাৰ ডেকা সহকাৰী সচিব সেৱা তেওঁৰ বিৰুদ্ধে পূৰ্বেও বহুকেইটা দুৰ্নীতি গোচৰ আছিল বা তেওঁক তেতিয়া হয়তো তথ্য প্ৰমাণৰ অভিযোগত তেওঁক হয়তো সেই সময়ত গ্ৰেপ্তাৰ কৰিব পৰা নাছিল বা তেওঁক অভিযুক্ত কৰিব পৰা নাছিল কিন্তু 2020 চনৰ 5 ছেপ্টেম্বৰত তেওঁ প্ৰথমবাৰৰ বাবে ধন বিচাৰিছিল 10,000 টকা এগৰাকী ছাত্ৰীৰ সাৰ্টিফিকেটৰ নাম শুদ্ধ কৰিবৰ বাবে আৰু পৰৱৰ্তী সময়ত যেতিয়া দুৰ্নীতি নিবাৰক শাখাই তেওঁক হাতে লুটে ধন লৈ থকা অৱস্থাত গ্ৰেপ্তাৰ কৰিছিল সমগ্ৰ ঘটনা পোহৰলৈ আহিছিল আৰু এই ঘটনাৰ পিছতে দুৰ্নীতি নিবাৰক শাখাই নিজাববীয়াকৈ তদন্ত গোচৰ ৰুজু কৰিছিল সমান্তৰালভাৱে বিভাগীয়ভাৱেও সেৱায়ো এক নিজা তদন্ত দিছিল আৰু এই তদন্তত প্ৰমাণিত হৈছিল তেওঁ ঘুষ লোৱাৰ কথা আৰু কেইবাটাও দুৰ্নীতিৰ গোচৰত তেওঁ জড়িত থকাৰ কথা তেওঁ এনেধৰণৰ ঘটনাত তেওঁ জড়িত থকাৰ কথা প্ৰমাণ হৈছিল আৰু আজি অৰ্থাৎ 1 তাৰিখে প্ৰিন্সিপাল ছেক্ৰেটাৰী বি কল্যাণ চক্ৰৱৰ্তীয়ে তেওঁক বৰখাস্তৰ নিৰ্দেশ জাৰি কৰা হৈছে আৰু এইখিনি সময়ছোৱাত তেওঁ কাৰাবাসৰ পৰা মুক্তি হোৱাৰ পিছত তেওঁ জামিনত আছিল আৰু এই যি ঘটনা হৈছে এই ঘটনাৰ পিছতে আচলতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল কিয়নো সেৱাৰ দৰে এটা অনুষ্ঠানত শিক্ষানুষ্ঠানত স্বয়ং সহকাৰী সচিবে যেতিয়া ঘুষ বিচাৰিছিল বিষ্ণু ধন্যবাদ জনাইছো বিষ্ণু শইকীয়া ধন্যবাদ জনাইছো যি সময়ত আমাৰ দৰে বহু লোকে লকডাউনৰ সময়ত ঘৰৰ পৰা বাহিৰ ওলাবলৈ ভয় কৰে সেই সময়ত আনৰ সহায়ৰ বাবে নিজৰ জীৱন বিপদাপন্ন কৰিছে একাংশ লোকে মহাৰাষ্ট্ৰৰ নাসিক জিলাত বাস কৰা অনিল চেলকে হৈছে এনে বহু লোকৰ এজন টিকাকৰণক লৈ নেটৱৰ্ক 18 আৰু ফেডাৰেল বেংকৰ বিশেষ অভিযান সঞ্জীৱনী সৰ্ট অফ লাইফ এই অভিযানে এনে এগৰাকী যুৱকক আপোনাৰ মাজলৈ চিনাকি কৰি দিবলৈ আনিছে যাৰ পৰোপকাৰ মনোবৃত্তিৰ বাবে তেওঁ আজি সঞ্জীৱনীৰ চেম্পিয়ন अभी जो लोग हाथ पे काम करते हैं मोल मजूरी करके उनके घर में 5-5, 6-6 आदमी रहते थे लेकिन कोरोना पीरियड में उनका सब लॉकडाउन होने की वजह से वो घर पे बैठने लगे तो खाना पीना उनका मुश्किल हो गया जब गांव का हालत देखा मैंने तो फिर मेरे को ऐसा लगा कि गांव में अभी बीमारी तो बहुत बड़ी कोई किसके पास जा नहीं रहा है तो फिर मेरे को कुछ तो करना पड़ेगा निकलना पड़ेगा मैं सुबह निकल के उनके लिए जो भी फ़ोन आता था उनके पास जाता था उनको जो ज़रूरत है मेरे हिसाब से मैं उतना करता था मेरे घर पे गेहूँ पिकता था तो मेरे घर वाले उसमें 2-2, 3-3 किलो का पैकेज बना के देते थे लोगों के लिए तो उसमें गेहूँ चावल थोड़ा सा मसाला नमक डाल के हम लोग जिनको ज़रूरत है उनके पास लेके जाते थे उनको देते थे मेरे पिताजी को डायबिटीज़ है शुगर है तो फिर वो उस हिसाब से पहले वो बोलते थे बच्चे को भी मेरे पास नहीं आने देते थे मेरे लिए एक जगह उन्होंने दी थी उधर ही मैं बैठता था मेरे हिसाब से उधर ही मेरा खाना मेरा उधर ही सब होता था फिर मेरे काम के लिए निकल पड़ता तो अगर कोई पेशेंट बीमार हुआ है तो उसको कौन सी ट्रीटमेंट देना चाहिए मेरे को थोड़ा सा समझाते थे ऐसा नहीं ऐसा करने का हिसाब से मैं पेशेंट को एडमिट करता था पहले 50 से ज़्यादा वैक्सीनेशन नहीं होता था तो संजीवनी यूनिट के जो लोग हैं वो बार बार लोगों के पास जाते थे और बाद में धीरे धीरे उनको मालूम हुआ कि वैक्सीन ज़रूरी है तो लोग भीड़ों के साथ मतलब जहाँ 25 होती थी वहाँ 200 वैक्सीन होने लगे लोकांची खूप खूप मदत केली लोकांना काढे पोचवले लोकांची सेवा केली लोकांना दवाखान्यापर्यंत पोचवलं सगळं सर्व काम करायचे ते बाहेर जाऊन आम्हाला भरपूर काळजी वाटायची त्यांची हां आम्हाला भीती वाटायची भाऊ नको जाऊ अरे तो असं काय करतो दिवसभर जेवण नाही खावण नाही आंघोळ केली का चालला चहा देतोय जिनके पास काम करने की क्षमता है तो उन्होंने दूसरे के लिए काम करना चाहिए মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্য